আমি মাইক্রোফোনটো আমার কাজত বহুতে বন্ধু আগবঢ়াইছো ধন্যবাদ পরম সর্দার বিরাজ আমি এইবার ৩৮ সংখ্যক বহাগী উৎসৱ শুভাৰম্ভ আমাৰ আটাইৰে শ্ৰদ্ধাৰ এই অঞ্চলৰ সকলো সামাজিক কামৰ লগত জড়িত দিগম্বৰ তালুকদাৰদেৱ আৰু আমি শ্ৰী সুনীল কুমাৰ শৰ্মাদেৱক নিমন্ত্ৰণ জনাইছিলোঁ বিশেষ কাৰণবশতঃ মাননীয় শ্ৰী সুনীল কুমাৰ শৰ্মাদেৱ উপস্থিত থাকিব ইয়াৰ পিছতে আমাৰ বহাগী উৎসৱৰ সভাপতি মাননীয় শ্ৰী চৈতন্য তালুকদাৰদেৱক এখন ফুলাম গাম বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব সমিতিৰ কোষাধ্যক্ষ সুকুমাৰ শৰ্মা। এতিয়া আমি এই দায়িত্বভাৰ আমাৰ অৰ্পণ কৰিছিল তাৰ কাৰণে ফটো ৰাইজ বা ক্লাবক মই সম্বোধন ধন্যবাদ জনালোঁ। এইখিনিয়ে কৈ মোৰ মন্তব্য সামৰণি শ্ৰদ্ধাৰ দীঘলীয়া ৰাইজ, বিহু অসমীয়া জাতীয় উৎসৱ বাপতিসাহোন আমাৰ বিহু সংস্কৃতিৰ অসমৰ প্ৰতীক। বিহুৱে এটা সংস্কৃতি গ্ৰহণ কৰি আহে। অসমীয়া জাতিৰ স্পষ্ট নহয় যে বিহু কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া কিভাৱে আৰম্ভ হৈছিল, আৰু সময়ৰ গতিত আমি দেখিছোঁ যে যুগৰ পৰিৱৰ্তন লগে লগে বিহুৰ পৰিৱৰ্তন হৈ আছে। আৰু এই আমাৰ আমি জানোৱেই যে বিহুটো আচলতে পথাৰত হয়, নদী পাৰত হয়, গছৰ তলত হয়। সেই বিহুটো আজি অসমত 1952 চনৰ পৰা মঞ্চ বিহু আৰম্ভ হৈছে। বিহুৰ লগত হুঁচৰি আহিছে, হুঁচৰিটো আৰম্ভ হৈছে আহোম ৰজাৰ দিনত। তেনেকৈ বিহুটো চলি আহিছে। এই বিহুটোৰ দ্বাৰা অসমীয়া জাতিয়ে নিজৰ এটা পৰিচয় দিয়ে। সেইকাৰণে ভূপেন্দ্ৰই কৈছে যে বিহু আমাৰ অকল বাপতিসাহোনে অসমীয়া জাতিৰ এটা মেৰুদণ্ড। গতিকে এই বিহুটি অসমৰ সকলো ঠাইতে আৰু অসমীয়া মানুহে পৃথিৱীৰ সকলো ঠাইতে উদযাপন কৰিছে। আৰু আমি কৃষ্ণনগৰতো আজি এই 38 সংখ্যক বিহু উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি সকলোৱে একগোট হৈছোঁ। ইয়াত আমি এটা সম্প্ৰীতিৰ মানদণ্ড লৈছোঁ। আমাৰ ইয়াতে কোনো মই
অমুক জাতিৰ অমুক ধৰ্মৰ ইয়াতে কোনো চিন চাপ নাই। আমি এটা এখন পতাকাৰ তলত থিয় গৈছোঁ আৰু আজি এই মুহূৰ্তত আমি লাই সূতাটো পুতি অহা 11 আৰু 12 তাৰিখে যিটো আমাৰ বিহু উদযাপন কৰিম সেইটোৰ কাৰণে আপোনালোক আমি আৰম্ভ কৰিলোঁ আৰু মই আশা কৰিছোঁ আপোনালোক সকলোৱে যাক যিটো দায়িত্ব দিয়া আছে যিখিনি হেৰি কৰি আছে এই গোটেইখিনি এইকেইদিন আপোনালোকে অলপ বিহুটোৰ প্ৰতি ৰাখিব। দেখিছে যে আমি এতিয়া বিহু কৰাৰ আজি লাহে লাহে মানে এনেই আৰ্থিক দিশতো আমাৰ খুব বেছি সচ্ছল হৈ উঠা নাই। দিগম্বৰ তালুকদাৰ, ৰজনীকান্ত বৰ্মন আৰু অনিল কুমাৰ শৰ্মা, গতিকে তেখেতসকলে এতিয়া বাৰ্ধক্যজনিত কাৰণত বিশেষ অসুখ বিসুখৰ কাৰণে তেওঁলোকে সমাজৰ লগত ওতপ্ৰোতভাৱে আজি কেইবছৰমান লাগি থাকিব পৰা নাই। গতিকে তেখেতসকলক এটা সন্মান এই কি ধুনীয়াকৈ হাঁহি দিছে বঢ়িয়া। মা মেইন মানুহ তোলাই নাই, অঞ্জলিকটো লৈছোঁ। গীতালি বাইদেউ প্ৰসাদ নহে যিটো অস্তিত্ব এই বিহুটোৱে আমাৰ আপোনালোকে জানে ইতিমধ্যে বিশ্ব দৰবাৰত আমাৰ বিহুটোৱে সন্মান লাভ কৰিছে। আৰু এই বিহুটি আমি যদি তাৰ ইতিহাস বিচাৰি যাওঁ, ইতিহাস এই সময়ত সদায় স্পষ্ট নহয় যে বিহু কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া কিভাৱে আৰম্ভ হৈছিল। আৰু সময় গতিত আমি দেখিছোঁ যে যুগৰ পৰিৱৰ্তন লগে লগে বিহুৰো পৰিৱৰ্তন হৈ আছে। আৰু এই যান্ত্ৰিক যুগত বৰ্মন আৰু অনিল কুমাৰ শৰ্মা, গতিকে তেখেতসকলে এতিয়া বাৰ্ধক্যজনিত কাৰণত বিশেষ অসুখ কাৰণে তেওঁলোকে সমাজৰ লগত কেইবছৰমান লাগি থাকিব পৰা নাই। গতিকে তেখেতসকলক এটা সন্মান দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু কমিটিৰ লগত মই আলোচনা কৰিছিলোঁ। কৰি সকলোৱে কৈছিল, কিন্তু ৰজনী বৰ্মন ডাঙৰে বিশেষ এটা কাৰণত তেওঁ থাকিব নোৱাৰিলে। অনিল শৰ্মা কথাটো কৈছে, তেওঁ আহি ৰাতিপুৱাৰ পৰা এনেই অসুবিধা পালোঁ আৰু ধন্যবাদ জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি পাইছোঁ। ধন্যবাদ সকলোকে। আমাৰ লাই সূতা স্থাপন কৰা দুইজন ব্যক্তিকে সমিতিৰ পৰা কৃতজ্ঞতা জনাইছোঁ। কিন্তু তেওঁলোকৰ ফালৰ পৰা এই গোটেই অনুষ্ঠানৰ শুভকামনা কৰি দুগছি বন্তি জ্বলাই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ।
হ্যাঁ শুন ফটোটো উঠি যা আৰু এটা আছে তাতে হ'ব আমাৰ হেৰি উদন হ'ব